দৰং ওদালগুৰিত এইবাৰ শক্তিশালী বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া। দিলীপ শইকীয়াক ভোট দিবলৈ ওলাই আহিল নৱপ্ৰজন্ম। ব্যাপক হাৰত যুৱক যুৱতীৰ ভোট কেন্দ্ৰত ভিৰ। এয়া হৈছে ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ৰঙিয়াৰ ৯ নং তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰৰ দৃশ্য। এই ভোট কেন্দ্ৰত দেখিবলৈ পোৱা গ'ল পুৱাৰে পৰা যথেষ্ট ভিৰ। পূৰ্বৰ তুলনাত এইবেলি নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ মাজত ভোটদান কৰাক লৈ দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। আনপিনে ৰঙিয়াৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোট কেন্দ্ৰতো দেখিবলৈ পোৱা গ'ল পুৱাৰে পৰা ভোটাৰৰ মাজত ভিৰ। সুন্দৰকৈ শাৰী পাতি ভোটদান কৰিছে পুৰুষ মহিলাকে ধৰি সকলোৱে। অসমবাসী ৰাইজক জনগণক এইটোৱে আহ্বান জনাম, সকলোৱে আহি ভোটাধিকাৰ নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰক। গণতন্ত্ৰৰ জয় হওক, কাৰণ এখন সুস্থ সবল শক্তিশালী চৰকাৰ আমি বিচাৰোঁ। যাতে খিলঞ্জীয়া জাতিয়ে সগৌৰৱেৰে জীয়াই থাকিব পাৰে, খিলঞ্জীয়া জাতিৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে, এনেকুৱা চৰকাৰ এখন বিচাৰোঁ। গণতান্ত্ৰিকভাৱে সকলোৱে ওলাই আহি নিজৰ ভোটদান সাব্যস্ত কৰক, এইখিনি আমাৰ আহ্বান। আমাৰ ইয়াতে 50 নম্বৰ বুথৰ ভোটদান চলি আছে। আমি চবে কলমে ভোট দিলোঁ, কিন্তু এই অহা চৰকাৰখন যাতে আমাৰ চবৰে হৈ কাম কৰে। আমাৰ ইয়াতে ৰঙিয়াৰ বহুত সমস্যা আছে, ৰেলগেটৰ সমস্যাতে গাড়ী মটৰ বহুত ভিৰ হৈ যায়। ৰেলগেটটো নোহোৱাৰ কাৰণে, দলংখন নোহোৱাৰ কাৰণে বহুত অসুবিধা আছে। ৰঙিয়াৰ সমস্যাবিলাক যাতে সমাধান কৰে, তাৰ বাবে তেখেতক আশা কৰি সকলোৱে কলমে ভোটটো দিছে। আৰু আমি নতুন প্ৰজন্মই আমি ভোট দিবলৈ ওলাইছোঁ। আমাৰ এই অঞ্চলত বিশেষকৈ আমাৰ শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা। আমাৰ যিকোনো MP হওক MLA হওক তেওঁলোকক আমি নিৰ্বাচিত কৰোঁ, কিন্তু তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে নিজৰ সম্পত্তি বাঢ়োৱাৰ ক্ষেত্ৰতে আগবাঢ়িছে। আজি ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলত ভাল এটা মেডিকেল নাই, মেডিকেল কলেজ এটা নাই, বা ক্ষেত্ৰত কৃষক বিশ্ববিদ্যালয় নাই। যিখিনি আমাৰ নতু জৰুৰী সামগ্ৰী, খাদ্য সামগ্ৰীৰ দাম যিদৰে বাঢ়িছে, তেওঁলোকে কোনো ধৰণৰ তাতে মাত মাতা নাই। আজি ৰাতিপুৱা আমি 4 বজাৰ পৰাই ভোট দিবলৈ ওলাই আহিছোঁ। আহি ইয়াতে যথেষ্ট ভিৰ দেখা পাইছোঁ। এইবাৰ নিশ্চয় নতুন ভোটাৰসকলো বহুত আগ্ৰহী। এইবাৰ চৰকাৰ যোনেই নহওক, কিন্তু আমি নতুন চৰকাৰৰ পৰা এটাই আশা কৰিম, যাতে মূল্যবৃদ্ধি ৰোধ হওক আৰু নিবনুৱা সমস্যা দূৰ হওক, ভৱিষ্যতে যাতে দেশৰ আৰু উন্নতি হওক। আৰু সকলো ভোটাৰৰ পৰা এটাই অনুৰোধ, যাতে তেওঁলোকে যদি ওচৰত কোনোবা ভোটাৰে নিদিয়াকৈ আছে, তেওঁলোকক গৈ পেলাই পঠিয়াই দিয়ক, যাতে সকলোৱে নিজৰ সাব্যস্ত কৰক। আচলতে আমাৰ যিবিলাক সমস্যা, মূল সমস্যা যেনেকুৱা বৰ্তমান শিক্ষিত নিবনুৱা সমস্যা, প্ৰতিজন পৰিয়ালেই আজি শিক্ষিত নিবনুৱা সমস্যাৰ দ্বাৰা জৰ্জৰিত। আজি আমাৰ এই ৰঙিয়াতে হওক বা আমাৰ যি নতুনকৈ আমাৰ দৰং ওদালগুৰি সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা আছে। আজি বানপানীৰ সমস্যা আমাক জৰুলা কৰি পেলাইছে। আজি আমাৰ এই ৰঙিয়াৰ মাজেৰে যিটো ভূটান আন্তঃৰাষ্ট্ৰীয় পথটো গৈছে, এই পথেৰেও আমাৰ এম্বুলেন্স বা জৰুৰীকালীন যিবিলাক গাড়ীসমূহ আছে, এই গাড়ীসমূহ যাবলৈ বিভিন্ন ধৰণৰ সমস্যা হৈছে। অৰ্থাৎ ইমাৰ্জেঞ্চি যিবিলাক আমি কামসমূহ বা মেডিকেলত যাতায়াতৰ পথৰ ব্যৱস্থা নাই, সুব্যৱস্থা নাই, সেইসমূহ পথৰ আমি নতুন প্ৰাৰ্থী বা আমাৰ নেতাৰ পৰা সেইসমূহ বিচাৰিম। দেখা পাইছোঁ ৰাতিপুৱা 5 বজাৰ পৰা মানুহবিলাক আহিছে, শাৰী পাতিছে ভোট দিয়াৰ কাৰণে। আৰু প্ৰত্যেকটা ৰাইজ উৎসাহিত হৈ যে নিজৰ যি ভোটদানটো কৰিব লাগে তেওঁলোকে গম পাই গৈছে। সেইকাৰণে ৰাতিপুৱা 5টাৰ পৰা আহি শাৰী পাতি আহিছে। একদম বুঢ়া বৃদ্ধাৰ পৰা আৰম্ভ কৰি সকলো গৰ্ভৱতী মহিলাৰ পৰা আৰম্ভ কৰি ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি সকলো আহিছে ভোট দিব। ৰঙিয়াৰ পৰা সৰুখানৰ সংযোগত নিউজ ডেস্ক ৰিপৰ্ট SJ নিউজ।